লাচিত বৰফুকন অসমৰ আহোম ৰাজ্যৰ এক বিখ্যাত সেনাপতি আৰু দেশপ্ৰেমিক আছিল। তেওঁ মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে অসমৰ স্বাধীনতা ৰক্ষা কৰিবলৈ অসাধাৰণ সাহস, নেতৃত্ব আৰু ত্যাগৰ পৰিচয় দিছিল। লাচিতৰ সৰ্বাধিক স্মৰণীয় যুদ্ধ হৈছে শৰাইঘাটৰ যুদ্ধ, যি যুদ্ধ হৈছিল 1671 চনত, যি ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছিল। এই যুদ্ধত লাচিতে তেওঁৰ বুদ্ধি আৰু কৌশলৰ জৰিয়তে মোগল সেনাক পৰাস্ত কৰে। তেওঁৰ নেতৃত্বত আহোম সেনাই মোগল সৈন্যৰ বিৰোধিতা কৰি অসমক মোগল সাম্ৰাজ্য দখলৰ পৰা সুৰক্ষিত ৰাখে। লাচিতৰ দেশপ্ৰেমৰ উজ্জ্বল নিদৰ্শন হ'ল তেওঁৰ মোমায়েকক নিৰ্মাণ কাৰ্যত অৱহেলাৰ বাবে শাস্তি প্ৰদান কৰা, যাৰ ফলত তেওঁৰ নীতিগত দৃঢ়তাৰ পৰিচয় পোৱা যায়। লাচিত বৰফুকনৰ সোঁৱৰণত অসমত প্ৰতি বছৰে লাচিত দিৱস 14 নৱেম্বৰত পালন কৰা হয়। তেওঁৰ বীৰত্ব আৰু আত্মত্যাগ অসমীয়া গৌৰৱময় ইতিহাসৰ এটা অবিচ্ছেদ্য অংগ। লাচিত বৰফুকনক প্ৰতি বছৰে 24 নৱেম্বৰ দিনা স্মৰণ কৰা হয়। এই দিনটোত লাচিত দিৱস হিচাপে পালন কৰা হয়, যিয়ে অসমৰ ইতিহাসত তেওঁৰ বীৰত্ব আৰু অসমৰ স্বাধীনতা ৰক্ষাৰ প্ৰতি ত্যাগক সন্মান জনায়। শৰাইঘাটৰ যুদ্ধত তেওঁৰ বিজয় আৰু নেতৃত্বৰ স্মৃতিত এই দিৱস বিশেষৰূপে চিহ্নিত।